এইখানে আমাৰ সৈতে এটা মেগনেটিক পলিহাৰ আছে। মই আপোনাক পলিহাৰৰ মুখ্য ইকুইপমেণ্টসমূহ দেখুৱাম। এইটো হৈছে প্লাষ্টিক ভেছেল আৰু মেগনেটিক পোন। মেগনেটিক পোনটো কেনেকুৱা দেখা যায় এবাৰ চাই লওক। স্বাভাৱিক পদ্ধতিত মেগনেটিক লিকুইডৰ সৈতে মেগনেটিক পোন লিটাৰ পানীত ডুবাই দিয়া হয়। ঘড়ীৰ কাঁটাৰ দিশে 10 মিনিটৰ পৰ্যায়ত আৰু ঘড়ীৰ কাঁটাৰ বিপৰীতে ঘূৰ্ণনৰ পাছত ডিস্কো এইদৰে পোহৰ মেলে। বিপ সাউন্ডের মাধ্যমে প্রক্রিয়াটি শুরু হয়। উজ্জ্বলতা তুলনা কৰক আৰু এইটো কিমান ভাল হৈ উঠিছে।